সবাৰে শ্ৰীচৰণলৈ আমাৰ ভক্তিযুক্ত সেৱাভাগ নিবেদন কৰি এই ভিডিঅ'টোত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ৰ ওপৰত আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। এই অধ্যায়টোত সুতদেৱে নৈমিষাৰণ্যত সমবেত ঋষি সমস্তৰ আগত ভগৱন্তৰ বিভিন্ন অৱতাৰসমূহৰ বিষয়ে অৱগত কৰি কয় যে ভগৱন্ত অনন্ত শক্তিৰ আধাৰ। তেওঁৰ অৱতাৰসমূহ নদীৰ সোঁতৰ দৰে চিৰপ্ৰবাহমান আৰু অনন্ত। তথাপি মানুহে সহজে বুজি স্মৰণ কৰিব পৰাকৈ কিছুমান মুখ্য অৱতাৰৰ নাম তেওঁ উল্লেখ কৰে। তাৰে ভিতৰত মুখ্য অৱতাৰ ২২টা অন্যতম। কিছুমান সংস্কৰণত ২৪টা বা ২৫টাও ধৰা হয়, যেনে অদ্যশোক, চতুৰ্বূৰ্হ, নাৰায়ণ, নাৰদ, নৃসিংহ, বামন, কুৰ্ম, মৎস্য, শিৱ, কপিল, দত্তাত্ৰেয়, ঋষভ, হংস, ধনন্তৰী, মোহিনী, কৰ্তব্য, নাৰায়ণ ঋষি, ব্যাসদেৱ, বুদ্ধ, কল্কি আদি। এই অৱতাৰসমূহে প্ৰত্যেক সময়ত ধৰ্মৰ ৰক্ষা আৰু অধৰ্মৰ নাশৰ বাবে অৱতৰণ কৰে। সুতদেৱে স্পষ্টকৈ কয় যে এই সকলো অৱতাৰৰ উৎস একমাত্ৰ পৰমেশ্বৰ শ্ৰীকৃষ্ণ, অৰ্থাৎ সকলো অৱতাৰৰ মূল ভগৱান শ্ৰীকৃষ্ণ। ভগৱন্ত অচ্যুত অচিন্ত শক্তিধৰ। তেওঁৰ অনন্ত অৱতাৰ সময় সুযোগ প্ৰয়োজন অনুসৰি পৃথিৱীত অৱতীৰ্ণ হয়। এই অধ্যায়ত ঈশ্বৰক কাৰণহীন কাৰণ হিচাপে বৰ্ণনা কৰা হৈছে, যিজন জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰক। আৰু এইটোও স্পষ্ট কৰি দিয়া হৈছে যে সকলো ধৰ্মৰে শেষ লক্ষ্য হৈছে ভগৱান কৃষ্ণৰ শৰণাপন্ন হোৱা। ভগৱন্তৰ অৱতাৰৰ মূল লক্ষ্য হৈছে ধৰ্মৰ স্থাপন, পাপীৰ দমন আৰু সাধুৰ ৰক্ষা। সকলো অৱতাৰ একেই সৰ্বশক্তিমান কৃষ্ণৰ অংশ। কেৱল ভক্তিৰ দ্বাৰাইহে এই অসীম শক্তিধৰ কৃষ্ণক উপলব্ধি কৰিব পাৰি। কৃষ্ণ।